নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিবলৈ লৈছো অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত আৰু এই গণিতৰ দ্বিতীয় পাঠ স্বাভাৱিক সংখ্যা তাৰে আমি আজি আলোচনা কৰিবলৈ লৈছো 5 নম্বৰ কোৱেশ্চন হেয়া হৈছে উপযুক্ত ধৰ্ম প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা অৰ্থাৎ সৰল কৰিব লাগে এটা 1 নম্বৰ কোৱেশ্চন তো 48 plus 39 plus 22 যেতিয়া ইয়াক সৰল কৰিবা অৰ্থাৎ উপযুক্ত বিধি প্ৰয়োগ কৰিবলৈ গলে এই তিনিটা সংখ্যাৰ মাজত চাব লাগিব কোন দুটা সংখ্যা যোগ কৰিলে পূৰ্ণাংক সংখ্যা হয় অৰ্থাৎ 8 ৰ লগত 2 যোগ কৰিলে 10 হয় ইয়াৰ দ্বাৰা বুজা যাব যে 48 আৰু 22 যোগ কৰিলে আমি পূৰ্ণাংক সংখ্যা পাম তেতিয়া 48 আৰু 22 যোগ কৰি দিয়া হল প্লাস 39 যেহেতু 22 আছিল তৃতীয় স্থানত হেয়া এতিয়া দ্বিতীয় স্থানত হৈছে এই যে ক্ৰম চেঞ্জ হৈছে এই ক্ৰম চেঞ্জ হোৱাৰ মানে হৈছে ক্ৰম বিনিময় বিধি 48 plus 22 কৰিলে আমি কিমান পাম 70 plus 39 ইয়াতে ফিৰ আকৌ এটা বিধি প্ৰয়োগ হৈছে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো যদি এটা স্বাভাৱিক সংখ্যা হয় তেতিয়া তাক আবদ্ধ বিধি বুলি কোৱা হয় যেনে 70 plus 39 equal 109 এই 109 এটা স্বাভাৱিক সংখ্যা সেই কাৰণে ইয়াতে কি বিধি প্ৰয়োগ হৈছে আবদ্ধ বিধি এইটো হৈছে তোমাৰ आंसर নেক্সট দ্বিতীয় কোৱেশ্চন দিয়া আছে 26 plus 37 plus 13 plus 24 ইয়াতো সেই একেটাই চাব লাগিব যে কোন দুটা সংখ্যা যোগ কৰিলে বা তাতোধিক সংখ্যা যোগ কৰিলে তোমাৰ পূৰ্ণাংক সংখ্যা হয় দেখা 26 ৰ লগত যেতিয়া আমি 24 যোগ কৰিম পূৰ্ণাংক সংখ্যা পাম 26 plus 24 plus 37 ৰ লগত 13 যোগ কৰিলে আমি পূৰ্ণাংক সংখ্যা পাম এই যে ক্ৰম বিলাক চেঞ্জ কৰি লিখা হল কাৰণ ইয়াতে ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে নেক্সট 26 plus 24 কৰিলে 50 plus 37 আৰু plus 13 কৰিলে 50 50 plus 50 মানে 100 অৰ্থাৎ ইয়াতে আবদ্ধ বিধি প্ৰয়োগ হল আৰু এইটো তোমাৰ সেকেন্ড প্ৰশ্নৰ উত্তৰ 100 নেক্সট তৃতীয় কোৱেশ্চন দিয়া আছে 56 plus 35 কি 56 into 35 plus 56 into 65 ইয়াতে চোৱা যে দুটা বস্তু পূৰণ হৈ তাৰ যোগফলটো উলিয়াব গৈছে তেতিয়া চাবা যে সেই পূৰণ হোৱা থুপ দুটা কিবা এটা সংখ্যা কমন আছে যদি কমন থাকে তেতিয়া হ'ব বিতৰণ বিধি অৰ্থাৎ 56 টো কমন লৈ অহা হৈছে যেতিয়া 56 into 35 আছিল তাৰ পৰা 56 কমন লৈ অহা হৈছে তেতিয়া ইয়াতে কি থাকিল 35 টো থাকিল সেই কাৰণে 35 ব্ৰেকেটত লিখা হৈছে আৰু প্লাস এফালে 56 আকৌ ইয়াৰ পৰা কমন লোৱা হৈছে ইয়াতে কি থাকি গল 65 ইয়াতে এই যে দেখা 56 into whole into 35 plus 65 এইখিনি লগত কি হৈছে আমাৰ 56 টো পূৰণ হৈ আছে সেই কাৰণে ইয়াতে বিতৰণ বিধি 56 into 100 is equal to কিমান 5600 ইয়াতে কি বিধি প্ৰয়োগ হৈছে আবদ্ধ বিধি এইটো হৈছে তোমাৰ তৃতীয় কোৱেশ্চনৰ উত্তৰ নেক্সট 4 নম্বৰ কোৱেশ্চন 29 into 37 plus 31 into 37 ইয়াতে 37 টো কমন আছে সেইকাৰণে 37 টো কমন লৈ আহিছে into bracket ইয়াতে 29 ৰৈ গল আৰু প্লাস 31 ব্ৰেকেটৰ ভিতৰত কি বিধি বিতৰণ বিধি 37 into এই যে 60 কেনেকৈ হল 29 plus 31 কৰিলে 60 হয় নেক্সট 37 into 60 কৰিলে আমি 2220 অৰ্থাৎ ইয়াতে আবদ্ধ বিধি প্ৰয়োগ হৈছে এইটো হৈছে 4 নম্বৰ কোৱেশ্চনৰ উত্তৰ আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমি 5 নম্বৰ কোৱেশ্চনৰ 4টা কোৱেশ্চন আলোচনা কৰিলো আৰু ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা স্কিপ নকৰাকৈ আৰু ভাল লাগিলে